আজি উজান বজাৰ স্থিত বিবেকানন্দ প্ৰেক্ষাগৃহত প্ৰদান কৰা হয় বেনু মিশ্ৰ সোঁৱৰণী NRL বঁটা 2024 গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সৌজন্য আৰু NRLৰ পৃষ্ঠপোষকতাত দুটাকৈ শিতানত আগবঢ়োৱা হয় এই বঁটা জ্যেষ্ঠ শাখাত চিত্ৰশিল্পী তথা গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ প্ৰতিষ্ঠাপক সদস্য আমিনুল হকলৈ আগবঢ়োৱা হয় এই বঁটা এই বঁটাত আছে এখন চেলেং নগদ 1.5 লাখ টকা এটা স্মাৰক আৰু এখনি মানপত্ৰ আনহাতে প্ৰতিভাৱান শাখাত এই বঁটা লাভ কৰে কাৰ্বি আংলঙৰ চিত্ৰশিল্পী ৰমেন ইংকি এই বঁটাত আছে এখন চেলেং নগদ 1 লাখ টকা এটা স্মাৰক আৰু এখনি মানপত্ৰ এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰা NRLৰ প্ৰাক্তন সঞ্চালক ভূপতি দাস NRLৰ সঞ্চালক কাজল শইকীয়া গুৱাহাটী আৰ্টিষ্ট গিল্ড আৰু বেনু মিশ্ৰ সোঁৱৰণী ন্যাসৰ যুটীয়া উদ্যোগত আমি যোৱা 2022 চনৰ পৰা বেনু মিশ্ৰ সোঁৱৰণী NRL বঁটা আমি দি আহিছোঁ আৰু এইটো 2024 তৃতীয় বৰ্ষ আমি এটা গুৱাহাটী আৰ্টিষ্ট গিল্ড বিশেষকৈ এটা গৌৰৱে আমি সকলোকে জনাব পাৰোঁ যে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ নেতৃত্বত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিসকল শিল্পীয়ে নীৰৱে কাম কৰি আছে শিল্প ক্ষেত্ৰখনত শিল্প জগতখনত তেওঁলোকে হয়তো ৰাইজৰ ওচৰৰ কাষ চাপিব পৰা নাই বা ৰাইজে তেখেতসকলক ঢুকি পোৱা নাই গতিকে ঠিক তেনেকুৱা ধৰণৰ শিল্পীক বহু শিল্পীক গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ উদ্যোগত আমি ওলাই লৈ আহিছোঁ আৰু বিশেষকৈ এই NRL বঁটা NRLে আমাক প্ৰত্যেক বছৰে শিল্পীসকলক সাহায্যাৰ্থে আৰু বঁটাৰ বাবে NRLে আমাক ফাইনেন্সিয়েলি আৰ্থিকভাৱে সহায় কৰি আহিছে 2024 বৰ্ষৰ কাৰণে আমি এবাৰ বাছনি কৰিছোঁ অসমৰ দুজন আমাৰ শিল্পী যেনে আমাৰ জ্যেষ্ঠ শিল্পী এজন আমিনুল হক গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এজন প্ৰতিষ্ঠাপক সদস্য আৰ্টিষ্ট গিল্ডৰ সভাপতিও আছিলে আৰু তেখেতে অকল শিল্পকলাৰ ক্ষেত্ৰখনতে নহয় বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁ কাম কৰি আছে আৰু এজন আছিলে ৰমেন ইংকি এতিয়া ডিফুৰ এখন ভিতৰুৱা গাঁৱত তেখেতৰ জন্ম